চৰণধৰাত দশম বাৰ্ষিক শ্ৰী শ্ৰী কৃষ্ণদৌল উৎসৱ উদযাপনৰ পূৰ্ণাংগ প্ৰস্তুতি প্ৰতি বছৰৰ দৰে এইবেলিও দৰং জিলাৰ চৰণধৰাত আধ্যাত্মিকতাৰে শ্ৰী শ্ৰী কৃষ্ণদৌল উৎসৱভাগী 24, 25 আৰু 26 মাৰ্চত তিনিদিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে পালন কৰিবলৈ প্ৰয়াস কৰিছে। সমূহ ৰাইজৰ সহায় সহযোগিতাৰ উপস্থিতি উদযাপন সমিতিয়ে কামনা কৰিছে। বালিপুজাৰ পৰা ধৰ্মকান্ত নাথৰ ৰিপৰ্ট ইছা 24x7। এইবেলি চৰণধৰাত শ্ৰী শ্ৰীকৃষ্ণ দৌল উৎসৱটি পালন কৰিছে। এইবাৰ দশম বাৰ্ষিক। আপোনালোকে কেনেদৰে প্ৰস্তুতি আৰম্ভণি কৰিছে? হয়, প্ৰথমতে আমি চেনেলৰ প্ৰতিনিধিক ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত উপস্থিত হোৱাৰ কাৰণে। আৰু এই চেনেলৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীৰ লগতে সমগ্ৰ দৰংবাসীৰ লগতে চৰণধৰা অঞ্চলবাসীৰ ৰাইজক আমাৰ সেৱা জনাইছোঁ। আমি যোৱা 10টা বছৰ ধৰি আমি ফাকুৱা উৎসৱটি শ্ৰী শ্ৰীকৃষ্ণ দৌল উৎসৱটি আমি ইয়াত উদযাপন কৰি আছোঁ চৰণধৰা অঞ্চল। আৰু এইবাৰ দশম বৰ্ষ। আমি ইয়াত বৰদোৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱগোস্বামী দেৱৰ সম্পূৰ্ণ পৰামৰ্শ অনুসৰি বৰদোৱা সত্ৰৰ আৰ্হিৰ দৰেই আমি ইয়াত এই উৎসৱটি 10 বছৰে পালন কৰি আছোঁ। এইবাৰ আমি তিনিদিনীয়াকৈ উৎসৱৰ প্ৰস্তুতি চলোৱা হৈছে। অহাকালিৰ পৰা আমাৰ এই অনুষ্ঠান আৰম্ভ কৰা হ'ব 24, 25 আৰু 26 মাৰ্চ। গতিকে এই তিনিটা দিনত আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ লগতে অন্যতম কাৰ্যসূচীকেইটা হৈছে আমি বৰগীতৰ প্ৰতিযোগিতা, লোকগীতৰ প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, দৌল উৎসৱৰ ওপৰতে বিষয়টো দিয়া হৈছে নিৰ্ধাৰণ কৰি। আৰু লগতে ৰাতি সাংস্কৃতিক অনুষ্ঠান এটা থাকিব। দ্বিতীয় দিনৰ অন্যতম কাৰ্যসূচীৰ ভিতৰত থাকিল আপোনাৰ দিহানাম প্ৰতিযোগিতা। আৰু অতিকে আকৰ্ষণীয় যিটো আমাৰ এই অঞ্চলৰ তথা দৰঙৰ ভিতৰতে এটা অন্যতম বা এটা পৃথক অনুষ্ঠান, সেইটো হৈছে মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শন। এইবাৰ আমি ৰুক্মিণী হৰণ ভাওনাভাগী ইয়াত প্ৰদৰ্শিত হ'ব। আমাৰ যোৰহাটৰ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত হৈ আমাৰ স্থানীয় কলা কুশলীসকলে অভিনেতাসকলে এই নাটখনিত অভিনয় কৰিব। আৰু শেষৰ দিনটিত আমাৰ গোসাঁই পৰিভ্ৰমণেৰে আমাৰ এই কাৰ্যসূচী সমাপন কৰা হ'ব। গতিকে এই অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত আমি তিনিওটা দিনতে অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিকতা কামনা কৰিছোঁ।